গতিকে আমাৰ কথা হ'ল যে বিটিএডিৰ কাৰণে যদি আইন সংশোধন কৰিব পাৰে সমগ্ৰ অসমৰ কাৰণে আইন সংশোধন কৰিব লাগিব। নমস্কাৰ, আপোনালোকে চাই আছে FNS মিডিয়া। কেইদিনমান আগতে এটি খবৰ ওলাইছে, এটি নিউজ যে BTCত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব প্ৰয়োজন বোধে 17-18 চনৰ যি প্ৰাদেশিকৰণ আইন, সেই প্ৰভিন্সিয়েলাইজ এক্ট বা প্ৰাদেশিকৰণ আইন প্ৰয়োজন সাপেক্ষে সংশোধন কৰি হলেও প্ৰাদেশিকৰণৰ কাম হাতত ল'ব। কিন্তু এটা কথা হ'ল, অসম চৰকাৰখন কিমান আৰু আপোনপৰ কৰিব, কিমান একে শিক্ষক কাৰোবাক বুকুৰ কাৰোবাক পিঠিৰ কৰে। এনেকুৱা হলে এনেকুৱা বৈষম্য নীতিৰে শৈক্ষিক জগতখনত কি প্ৰভাৱ পৰিব আৰু কি উন্নয়ন হ'ব শিক্ষাৰ জগতখনৰ। এনেতো শিক্ষাৰ কিমান উন্নয়ন কৰিছে সকলোৱে জ্ঞাত, তথাপিতো এতিয়া মাহী মাকৰ দৃষ্টিৰে চাই আছে সমগ্ৰ অসমৰ শিক্ষকসকলক আৰু আনপিনে BTCত প্ৰাদেশিকৰণ কৰাৰ কাৰণে প্ৰস্তুতি চলাই আছে। এয়া কেনেধৰণৰ কথা হ'ব পাৰে আপোনালোকে বিবেচনা কৰিব। তো এই সম্পৰ্কত এই প্ৰাদেশিকৰণ আৰু 17-18 চনৰ আইন, যি প্ৰাদেশিকৰণ আইন, সেই সম্পৰ্কে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ সভাপতি হৰমোহন বৰা ছাৰে কৈছে যে যিকোনো প্ৰকাৰে হ'লেও সংশোধন কৰি সমগ্ৰ অসমৰ শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিব লাগিব। আহকচোন তেখেতৰ মন্তব্যবোৰ শুনি লওঁ। তাৰ আগতে এটি ৰিকুৱেষ্ট, যদি আপুনি প্ৰথম এই চেনেলটোত প্ৰৱেশ কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি বিচাৰিছিলোঁ যে বড়ো মাধ্যমৰে হওক বা অসমীয়া মাধ্যমৰে হওক, বঙালী মাধ্যমৰে হওক, 2017 চনৰ যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখন যিকোনো প্ৰকাৰে সংশোধনৰ ব্যৱস্থা হ'ব লাগে। সেয়া অকল BTEDৰ কাৰণে বা অকল বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানৰ কাৰণে নহয়, সমগ্ৰ অসমৰ যিমানবিলাক এনচাৰ স্কুল আছে বা যিমানবিলাক বঞ্চিত হৈ শিক্ষক কৰ্মচাৰী আছে, এই আইনখন যিকোনো প্ৰকাৰে সংশোধন কৰি আমাৰ অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান এই সমগ্ৰ অসমৰ, মই অকল BTEDৰ কথা ক'ব নাযাওঁ। গতিকে আমাৰ কথা হ'ল যে BTEDৰ কাৰণে যদি আইন সংশোধন কৰিব পাৰে সমগ্ৰ অসমৰ কাৰণে আইন সংশোধন কৰিব লাগিব। এই আইনখন কাৰো জন্ম পত্ৰিকা নহয়, এই আইনখন কোনো সংবিধান নহয়, আৰু ভাৰতৰ সংবিধানো বহুবাৰ সংশোধন হৈছে। লগতে অহা 9 জুন তাৰিখৰ দিনাখন গুৱাহাটীৰ হেঙেৰাবাৰীৰ 1 নং প্ৰাথমিক বিদ্যালয়ত এখনি প্ৰতিনিধিত্বমূলক সভাৰ আয়োজন কৰা হৈছে। অতি কমেও 3জনকৈ শিক্ষক প্ৰতিনিধি ৰূপে উপস্থিত থাকিব লাগিব প্ৰতিখন বিদ্যালয়ৰ পৰা, এই কথা জনাইছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ তৰফৰ পৰা। এই সম্পৰ্কেও সভাপতিগৰাকীয়ে কিছু কথা কৈছে, চাওঁ হওক। তাৰিখে 9 জুনত আমাৰ গুৱাহাটীত এখন বৰ্ধিত প্ৰতিনিধিত্বমূলক কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছোঁ। এই সভাত আপোনালোক সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী, বিশেষকৈ যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে আৰু 2013 চন 2021 চনত বঞ্চিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ প্ৰতিনিধিৰ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু সেইদিনাখনে আমি ভৱিষ্যতত আমি কি কাৰ্যসূচী ল'ম, কেনেধৰণে আমাৰ এই সমস্যাটো সমাধানৰ দিশত আগুৱাই লৈ যাম, তাৰ বিষয়ে আপোনালোকৰ পৰামৰ্শ, আপোনালোকৰ উপদেশ লৈ আমি কাৰ্যসূচী নিৰ্ধাৰণ কৰিম।